বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এটা ভাল খবৰ। এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ। অসমীয়া ঐতিহ্য সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচকাংক অৰ্থাৎ GI টেগৰ স্বীকৃতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই ভাল খবৰটো। 2018-19 বৰ্ষৰ বাজেটত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা। অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱৰ মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহুত নকল সোণৰ গহনাই ধৰক মানে গোটেই বজাৰখন ভৰি পৰিছে। নকল অনলাইনতো ধৰক যথেষ্ট নকল সোণৰ তেনেকুৱা বিজ্ঞাপন দি বহুত কম বেছি পৰিমাণে সেইটো বজাৰো চলিছে। কিন্তু GI টেগ অহাৰ বাবে এতিয়া আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ আগতকৈ আৰু অধিক সুকলমে চলিব বুলি আশা ৰাখিলোঁ। গ্ৰাহকসকলো নিশ্চয় ভাল হ'ব। হয়, গ্ৰাহকসকলে নিশ্চয় ভালেই পাইছে। সকলোৱে খুব ভাল কথা আৰু আমি সকলোৱে খুব আদৰ কৰোঁ আমাৰ গৌৰৱ অসমীয়া গহনাখিনিৰ প্ৰতি। গতিকে GI টেগ লাভ কৰাৰ কাৰণে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু অসমীয়া গহনা সঁচাকৈয়ে সকলোৰে কাৰণে আৰু ইমান এটা ভাল বস্তু আমাৰ আইতাহঁতৰ দিনৰ পৰা এইটো বহুত পুৰণি। গতিকে আৰু যিটো ৰন্থলীৰ কথা কৈছে, ৰন্থলীতে এইটো বস্তু বনায়। গতিকে আমাৰ যিখিনি অসমীয়া সোণাৰী আছিল সেইখিনিয়েহে আচলতে এইখিনি বনাব জানে। সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা অসমীয়াৰ কাৰণে। আৰু অলপ সুবিধা হ'ব কাৰণ এতিয়া গোটেই পৃথিৱীয়ে আমাৰ গহনাক চিনি পাব। খুব ভাল কথা। অসমীয়া গহনাই GI টেগ লাভ কৰাটো অসমৰ কাৰণে গৌৰৱ। কাৰণ আমাৰ গহনাবিলাকে বিশ্ব মানদণ্ডত যাবৰ কাৰণে, বিশ্বৰ বজাৰ দখল কৰিবৰ কাৰণে সদায় এটা টেগৰ প্ৰয়োজন আছিলে। GI টেগৰ ক্ষেত্ৰত এতিয়া বিশ্বত প্ৰত্যেকখন বজাৰতে আমাৰ মানদণ্ড হ'ল এটা প্ৰতিস্থাপিত হৈছে। এইটো অসমৰ কাৰণে, অসমৰ থলুৱা শিল্পীসকলৰ কাৰণে, অসমৰ থলুৱা গহনা যিসকলে বনায় তেওঁলোকৰ কাৰণে, বনোৱাসকলৰ কাৰণে অতি ভাল খবৰ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ অসমৰ থলুৱা শিল্পই ভাৰতবৰ্ষৰ বজাৰো দখল কৰিব পাৰিব, বিশ্ব বজাৰলৈ যাব পাৰিব। অসমীয়া গহনাই ভৌগোলিক সূচাংকৰ স্বীকৃতি লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈছে বৰপেটাবাসী। বৰপেটাৰ 1000 বছৰ পুৰণি অসমীয়া গহনাই অৱশেষত স্বীকৃতি লাভ কৰিলে। GI টেগ পোৱাৰ লগে লগে নকল গহনাৰ নামত চলি অহা বজাৰখনতো প্ৰভাৱ পৰিব, যাৰ ফলত গহনা শিল্পৰ প্ৰকৃত বজাৰখনত জড়িত থকাসকল উপকৃত হ'ব। ভৌগোলিক সূচাংকৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া গহনাৰ প্ৰচাৰ আৰু প্ৰসাৰতো বিশেষ মৰ্যাদা লাভ কৰিব। বৰপেটাৰ যুৱ স্বৰ্ণশিল্পী অলকেশ দাসহঁতৰ দৰে শিল্পীসকল এতিয়া উৎফুল্লিত। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতে বৰপেটাত অসমীয়া গহনাৰ কুটিৰ উদ্যোগে পোখা মেলিছিল। তেতিয়াৰে পৰা এই উদ্যোগটো বৰপেটাত বিশেষভাৱে চলি আহিছে। সম্পূৰ্ণৰূপে হস্তনিৰ্মিত অসমীয়া গহনাৰ কুটিৰ উদ্যোগটোত তৈয়াৰ কৰি অহা বিবিধ গহনাৰ ভিতৰত আছে কেৰু, থুৰীয়া, ঢোল, জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেচেলুৰীয়া হাৰ, থোকা সোণা, লোকাপাৰ, পোৱালমণি, জুৰি পেঁপা, জাপি, জেঠীপতি আদি। বৰপেটাৰ উদ্যোগটোত পূৰ্বে 500ৰো অধিক লোক জড়িত আছিল। বৰ্তমান সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। এতিয়া পুনৰ উদ্যোগটোৱে অধিক গতি লাভ কৰিব বুলি অলকেশ দাসে আশা প্ৰকাশ কৰে। বৰপেটাৰ পৰা আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ প্ৰতিবেদন আগবঢ়াইছোঁ। আমাৰ লগত অলকেশ দাস আছে, যে তেওঁলোকে এই GI টেগৰ কাৰণে প্ৰচেষ্টা চলাই আছিল যে অসমীয়া গহনা যাতে স্বীকৃতি পায়। কি ক'ব আজি স্বীকৃতি পালে? হয়, এতিয়া আজি স্বীকৃতিটো পোৱাৰ কাৰণে আমাৰ খুব মানে উৎসাহিত হৈ আছোঁ। মোৰ লগতে আমাৰ বৰপেটা যিখিনি থলুৱা শিল্পী আছে সকলোৱে উৎসাহিত হৈ আছে। এতিয়াৰ পৰা প্ৰচেষ্টা চলাইছে? আমি 2015তে আমি বৰপেটা অঞ্চলত মিটিং কৰিলোঁ, বা তেওঁলোকে যোৰহাট, নগাঁৱত তেওঁলোকৰ ফালৰ পৰা কৰি আছে। তাৰ উপৰিও আমি গুৱাহাটীত গোটেইখিনি লগ হ'লোঁ। হৈ পেলাই এনেকৈ আমি লগ হৈ পেলাই কেনেকৈ কি কৰিব পৰা যায় প্ৰচেষ্টা চলি আছিল। আমি এপ্লাই কৰিলোঁ চেন্নাইত। এতিয়া মানে যোৱাকালি আমাৰ CM-লৈকে ৰিপ্লাইটো আহিছে যে খবৰটো ভাল। কি আচলতে অসমীয়া গহনা বুলি ক'লে আমি কি বুলি ক'লে আমাৰ যিখিনি বৰপেটাৰ থকাখন, কেৰু, মুঠিখাৰু, ঢোলবিৰি, গামখাৰু, কেচেলুৰীয়া হাৰ, প্ৰজাপতি হাৰ আদি কেইবিধমান সামগ্ৰী আপুনি ৰাখিছে, চাব বিচাৰিম বা পৰিচয় কৰাই দিব অলপমান।
এইযোৰ হৈছে আপোনাৰ বৰপেটা ঐতিহ্যমণ্ডিত থকা এখন। এইযোৰ পিন্ধে আপোনাৰ বিয়াত পিন্ধে বা ক'ৰবাত গ'লেও তেনেকৈ পিন্ধে অকেশ্যন লৈ পেলাই। তাৰ উপৰিও সত্ৰীয়া নাছিলে, যেতিয়া সত্ৰীয়া নাছিলে এইযোৰ পিন্ধি পেলাই নাচে। এই থকাখনযোৰ সেই সময়ত হৰিদাস বনেতা যেতিয়া শংকৰদেৱলত আহিছিল তেখেতেও এইযোৰ তৈয়াৰ কৰিছিল। আৰু তেখেতৰ লগত নাম প্ৰসংগ কৰাৰ উপৰিও এই গহনাৰ কামো কৰিছিল। আৰু এই গহনা পিন্ধিয়ে সত্ৰীয়া নাছিলে, বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰামবিলাক কৰিছিল। আৰু আপোনাৰ এইযোৰ আছে কেৰু বুলি কয় যিটো, এইযোৰ আমাৰ ৰূপত হয়। আৰু এইযোৰ এতিয়া গল্ডত মই দেখাইছোঁ, ৰূপত আৰু সোণতে আমাৰ গহনাবিলাক হয়। কিন্তু কপাৰৰ গহনাবিলাক আপোনাৰ মেচিন মেড আৰু ঢালাই টাইপৰ হয়। এইটো যিমান ফিনিচিং দেখা পাব আপুনি, সেইবিলাক গহনা ইমান ফিনিচিং নাথাকে। এইটো এটা আছে ঢোল মাদুলি আৰু এইবিলাক আছে আপোনাৰ মুঠি খাৰু। বিশেষকৈ এইখিনি সামগ্ৰী আৰু যিখিনি আমাৰ বিহুৰ লগত জড়িত সেই সামগ্ৰীখিনিও বিশেষকৈ অসমীয়া গহনাৰে হয়। সেই গোটেইখিনি অসমীয়া গহনা। আমাৰখিনি যেনেকৈ আপোনাৰ মুঠি খাৰু আমি বনাই আছোঁ, তাৰপিছত ঢোল মাদুলি আমিও বনাই আছোঁ, নগাঁৱতো বনাই আছে। তেওঁলোকৰ গহনা পিন্ধিও পেলাই আপোনাৰ বিহু নাচে বা আমাৰ এইবিলাক পিন্ধি সত্ৰীয়া নাচে, তেনেকুৱা ধৰণৰ গহনাবিলাক হয়। গামখাৰুযোৰ পিন্ধি পেলাই বিহু নাচে, তেনেকুৱা আৰু। এনেধৰণে যি ঐতিহ্যমণ্ডিত অসমীয়া গহনাই আজি স্বীকৃতি পালে, GI টেগ পালে, অতিকৈ আনন্দিত এই গহনা শিল্পীসকল। ঐতিহাসিক অসমীয়া গহনাই লাভ কৰিছে ভৌগোলিক সূচাংকৰ GI টেগ। আৰু এই GI টেগ লাভ কৰাৰ পিছতে সুৰক্ষিত হৈ পৰিল অসমীয়া গহনা শিল্প। অসমীয়া গহনাৰ উদ্ভাৱন কৰিছিল যোৰহাটৰ একাংশ স্বৰ্ণশিল্পীয়ে। যোৰহাটৰ তৰাজানৰ সোণাৰী গাঁও, কৰঙনি, ঢেকীয়াজুলি, কাজগড়াল, পকামুৰা, কাকজান, সোণাৰী গাঁৱকে ধৰি একাংশ অঞ্চলৰ অসমীয়া স্বৰ্ণশিল্পীয়ে কেইবা বছৰ পূৰ্বৰে পৰাই ধৰি ৰাখিছে অসমীয়া গহনাৰ উদ্যোগটো। শেহতীয়াকৈ অসমীয়া গহনাৰ নামত ভেজাল গহনাৰে ভৰি পৰিছিল বজাৰ। নগাঁও আৰু বৰপেটাৰ স্বৰ্ণশিল্পীসকলে বিশেষ শৈলীৰে অসমীয়া গহনা প্ৰস্তুত কৰি আহিছে। নগাঁও আৰু বৰপেটাৰ অসমীয়া গহনা শিল্পীয়েও একেলগে লাভ কৰিছে ভৌগোলিক সূচাংক। ভৌগোলিক সূচাংক লাভ কৰাৰ পিছতে বৰ্তমান অতি কম পৰিসৰত সীমাবদ্ধ হৈ থকা তথা বহু ঠাইত বিলুপ্ত প্ৰায় হৈ পৰা অসমীয়া গহনা শিল্প এক নতুন মাত্ৰা লাভ কৰাটো নিশ্চিত। যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছো। এটা অতি ভাল খবৰ লৈ আহিছো আৰু যোৰহাটবাসীৰ বাবে বা যোৰহাটৰ বাবে এটা অতি সুখৰ খবৰ। কিয়নো মই দেখুৱাইছো যে যোৰহাটৰ এগৰাকী অসমীয়া মহিলা স্বৰ্ণশিল্পীয়ে এই মুহূৰ্তত তেওঁ কিছু কাম কৰি আছে, সোণৰ গহনা প্ৰস্তুত কৰি আছে, নিৰ্মাণ কৰি আছে। আৰু যি অসমীয়া গহনা বুলি ক'লে আমি যিটো বুজি পাওঁ যে যিসমূহ আমি বিয়া দেখিবলৈ পাওঁ, সেই বিয়াবোৰত নিজৰ জীয়ৰীক বা দৰা ঘৰৰ পৰা জোৰোণত এপদ হ'লেও অসমীয়া গহনা দিয়াটো আমাৰ এক পৰম্পৰা। আৰু এই অসমীয়া গহনাই শেহতীয়াকৈ স্বীকৃতি লাভ কৰিছে, ভৌগোলিক সূচাংক লাভ কৰিছে, GI টেগ লাভ কৰিছে। আৰু ইয়াৰ যি আৰম্ভণি সেয়া হৈছিলে যোৰহাটৰ পৰা। যোৰহাটৰ সোণাৰী গাঁৱত মই আছোঁ আৰু বাইদেউৰ লগত আছোঁ। বাইদেউহঁতে বহুত কষ্ট কৰিছিলে এই GI টেগ লাভৰ বাবে। বাইদেউ অলপ ক'ব নেকি, কেনে লাগিছে আজি? সৰ্বপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি। আৰু মই অসমবাসী ৰাজ্যকো মানে অত্যন্ত সুখী, আৰু যিটো আজি আমি ধৰক যোৱাকালি GI পালোঁ অসমীয়া গহনাৰ ওপৰত। এতিয়া কি বুলি ক'ম, মানে অত্যন্ত উৎফুল্লিত। আৰু আপুনি অলপ দেখুৱাই দিয়ে অসমীয়া গহনাখিনি, আমি দেখুৱাবলৈ চেষ্টা কৰিম যে যিটো সুখবৰ আহিছে তাৰ সমান্তৰালকৈ আমি কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ যে বজাৰত ডুপ্লিকেট ভেজাল অসমীয়া গহনা বৰ্তমান উপলব্ধ। বিভিন্ন বিপণীসমূহত, বিভিন্ন দোকানত, গহনা বিক্ৰী কৰা দোকানত অসমীয়া গহনাৰ নামত যিসমূহ বিক্ৰী কৰি অহা হৈছে তাৰে বহুখিনিয়ে হৈছে ডুপ্লিকেট, নকল। কিন্তু এই যি সূত্ৰপাত ঘটিছিলে অসমীয়া গহনা যিটো শিল্প,
সেই শিল্পটো আজিৰ পৰা কেইবাশ বছৰ পূৰ্বতে আৰু বিশেষকৈ ইয়াৰ আৰম্ভণি ঘটিছিল যোৰহাটৰ সোণাৰীগাঁও, ঠিক সেইদৰে ঢেকীয়াজুলি, কাছগড়ালকে ধৰি এক বৃহত্তৰ অঞ্চলত সেই চৰ্চা কৰিছিলে স্বৰ্ণশিল্পীসকলে যি অসমীয়া গহনা। মই দেখুৱাইছোঁ যে অসমীয়া গহনা বুলি ক'লে আমি কি বুজি পাওঁ, বাইদেউ অলপ বুজাই দিব নেকি যে এনেধৰণৰ যে বিয়াবোৰত আমি দেখিবলৈ পাওঁ যে জোৰোণত এনেধৰণৰ এপদ যদি গহনা নিদিয়ে যেন বিয়াখনে সম্পূৰ্ণ নহয়, তেনে এটা আমি দেখিবলৈ পাওঁ। কিন্তু বজাৰত তেনেধৰণে সজাই থোৱা বহুত আমি দেখিবলৈ পাওঁ। কোনটো কি গহনা অলপ বুজাই দিব নেকি? এইটো হ'ল ঢোলবিৰি আৰু এইখন হ'ল আপোনাৰ চেপেটা বেনা, এইটো জাপি, এইখন বেনা, মীনা কৰা বেনা, আৰু এইটো হ'ল জেঠী পতা, এইডাল হ'ল আপোনাৰ বাখৰুৱা মণিহাৰ, এইডাল ধানচিৰা, ঠিক এইবাৰ ধৰক মুঠি খাৰু। ঠিক সেই অনুপাতে এইটো পৌৰাণিক ডিজাইন নহয়, কিন্তু কাষ্টমাৰে ধৰক নিজৰ চইজেৰে বিচাৰিলে আমি এনেকৈ কিছুমান গহনাও বনাই দিওঁ। অসমীয়া গহনাক GI টেগ প্ৰদানৰ পিছতে উৎফুল্লিত সমগ্ৰ অসমবাসী। অসমীয়া গহনাৰ বাবে বিখ্যাত নগাঁও জিলাৰ ৰন্থলী অঞ্চলৰ শিল্পী কাৰিকৰসকলেও আজি আনন্দিত। অসমীয়া গহনাৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰা নগাঁও জিলাৰ ৰন্থলী অঞ্চলৰ প্ৰত্যেকগৰাকী বাসিন্দাৰ ঘৰে ঘৰে আছে অসমীয়া গহনাৰ প্ৰতিষ্ঠান। অসমীয়া গহনাক GI টেগ প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনালে ৰন্থলীৰ গহনা শিল্পীসকলে। আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াৰ প্ৰতিবেদন। উপস্থিত আছো অসমীয়া গহনাৰ বাবে বিখ্যাত ৰন্থলী গাঁৱত, আৰু এই ৰন্থলীত যিহেতু অসমীয়া গহনাৰ বাবে বিখ্যাত আৰু ৰন্থলী বৰ্তমান ৰাইজ আচলতে সমগ্ৰ অসমৰ লগতে ৰন্থলী ৰাইজ এতিয়া উৎফুল্লিত হৈ পৰিছে, যিহেতু অসমীয়া গহনাই GI লাভ কৰিছে। আৰু ৰন্থলী যিহেতু ঘৰে ঘৰে শিল্পীসকলে ইয়াত গহনা নিৰ্মাণ কৰে, তাৰে এটা বৃহৎ মই আহি উপস্থিত হৈছে যি শিল্পীসকলে বৰ্তমান গহনা নিৰ্মাণ কৰি আছে তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু অসমীয়া গহনাই GI লাভ কৰিছে, এয়া অত্যন্ত সুখী অসমবাসী, আৰু সমগ্ৰ অসমবাসীৰ লগতে এতিয়া মই কৈছো যে ৰন্থলীবাসীও অত্যন্ত সুখী হৈ পৰিছে, উৎফুল্লিত হৈ পৰিছে। আৰু মই দেখুৱাইছো এয়া গহনালয় পৰিৱেশ আচলতে অসমীয়া গহনা প্ৰস্তুত কৰি আছে আৰু শিল্পীসকলে। আৰু যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন বাকী, আৰু কেইটামান দিন বাকী থকা অৱস্থাত এনেদৰে বৰ্তমান অসমীয়া গহনা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। আৰু তাৰ লগে লগে ক'ব লাগিব যে যোৱাকালি যিহেতু ঘোষণা কৰা হৈছিল যে অসমীয়া গহনাই GI লাভ কৰিছে, তাৰ পিছতে এতিয়া শিল্পীসকল উৎফুল্লিত হৈ পৰিছে। মই এবাৰ পোনে পোনে কথা পাতিব বিচাৰিম, যিহেতু অসমীয়া গহনাই GI লাভ কৰিব সক্ষম হৈছে, এয়া অত্যন্ত এটা সুখবৰ বিহুৰ পাক মুহূৰ্তত। কি ক'ব আচলতে? এইটো আমি এটা কাৰিকৰ হিচাপে আমাৰ কাৰণে খুবেই ভাল লগাৰ দিন, আৰু বহুত সুখী আৰু GI টেগ হোৱাৰ কাৰণে। আৰু বহুত আগতে হ'ব লাগিছিল, আৰু এতিয়া হৈছে যদিও মানে বহুত ভাল লাগিছে। আৰু আপোনালোকে ইয়াতে কি কি গহনা প্ৰস্তুত কৰে? ইয়াত আমাৰ অসমীয়া হিচাপে অসমীয়া গহনা যিমানবিলাক বস্তুৰ মানে যিমানবিলাক গহনা আছে সকলোবিলাক গহনা ইয়াত মানে প্ৰস্তুত কৰা হয়। আচলতে এয়া মই পৰিৱেশ দেখুৱাইছো, এনেদৰে বৰ্তমান সকলো উৎফুল্লিত হৈ পৰিছে। মই তাৰ লগে লগে কথা পাতিব বিচাৰিম এগৰাকী বিশিষ্ট ব্যৱসায়ী আছে, দুগদুগীৰ আচলতে প্ৰতিষ্ঠাপক বুলি ক'ব লাগিব তেওঁ। দুগদুগী এতিয়া অসম বিখ্যাত, আচলতে অসমৰ বিভিন্ন স্থানত দুগদুগী শাখা আছে। নিতান্ত এক ভাল খবৰ মানে বিহুৰ পাক মুহূৰ্তত বুলি ক'ব লাগিব অসমীয়াৰ বাবে। কি ক'ব? নিশ্চয় সকলোৰে কাৰণে আচলতে ভাল খবৰ, কিয়নো অসমীয়া গহনা শিল্পীসকল বহু দিনৰ পৰা এটা অপেক্ষা কৰি আছিলে যাতে অসমীয়া গহনাই GI লাভ কৰে, কিন্তু ডুপ্লিকেট অসমীয়া গহনা সমগ্ৰ অসমতে ভৰপূৰ হৈ পৰিছিলে। আৰু অসমীয়া গহনা এটা ইতিহাস থকা পিছতো, অসমীয়া গহনা 2000 বছৰ ইতিহাস থকা পিছতো বিফল হৈ আছিলে বাৰে বাৰে। আৰু আমি 2013 চনতে এইটো ষ্টাৰ্ট হৈছিলে, আৰম্ভণি হৈছিলে, যি সময়ত নগাঁও DIC হেড আছিলে আমাৰ হিমাংশু প্ৰসাদ ছাৰ, প্ৰফুল্ল শইকীয়া ছাৰ গুৱাহাটী জয় চৌধুৰীৰ নেতৃত্ব লৈ পেলাই আৰম্ভ কৰিছিলে। আৰু সেইবাবে অসমীয়া গহনা দিল্লী ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গৈছিলে, য'ত গৈ পেলাই অসমীয়া গহনা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। তাৰপিছত আমি আৰম্ভ কৰিছিলো অন্য এটা দিশ, য'ত লক্ষ্মী বৰুৱাবাই নেতৃত্ব লৈছিলে, আমি সকলো আছিলো, সেইবোৰো আমি বিফল হলো। তাৰপিছত আমি এপটেক্স বুলি কয় এটা সংগঠন গঠন কৰিলো, য'ত আমাৰ অসমীয়া গহনা য'ত অসমীয়া গহনা পায় তাৰ সকলো শ্ব'ৰুমৰ মালিকক লৈ তাতো আমি সহযোগ কৰিবলৈ আগবাঢ়িলো। তাৰ লগে লগে এটা সময় আহিলে যি সময়ত নগাঁও আমাৰ নগাঁও আমাৰ এছিষ্টেণ্ট DC আছিলে আৰণ্য শইকীয়া ছাৰ, সেই আৰণ্য শইকীয়া ছাৰে এটা ভাল নেতৃত্ব ললে, যি নেতৃত্বই অসমীয়া গহনা GI পাবলৈ সক্ষম কৰালে। আৰু সেই সময়তে এছটেক আছাম চায়েন্স টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলে যথেষ্ট সহায় কৰিলে, জয়নাথ বৰুৱাকে দেৱনাথ শৰ্মাকে ধৰি, আৰু জয়া চৌধুৰী বা আছিলে। আৰু আমাৰ ৰন্থলী স্বৰ্ণশিল্প সমবায় সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্যে সমূহ বিষয়ববীয়া শিল্পীসকল, বৰপেটা শিল্পীসকল আৰু এইপিনে যোৰহাটৰ শিল্পীসকল সকলোৱে আচলতে সমূহিত এক প্ৰচেষ্টাত আৰু এই জয়যাত্ৰা অব্যাহত হ'ল। ধন্যবাদ। আচলতে তেওঁলোক অত্যন্ত সুখী, আৰু তেওঁলোকে অসম চৰকাৰক ধন্যবাদ জনাইছে, আৰু তেওঁলোকে কৈছে যে অধীৰ আগ্ৰহেৰে তেওঁলোকে অপেক্ষাৰত আছিলে এই GI পাবৰ বাবে অসমীয়া গহনাই, আৰু শেষত অসমীয়া গহনাই GI পাবলৈ সক্ষম হ'ল। বৰ্তমান মই কৈছো যে সমগ্ৰ অসমৰ লগতে সমগ্ৰ ৰন্থলীবাসী
ৰাজ্যবাসী এতিয়া সুখী এই অসমীয়া গহনাই জীয়াই লাভ কৰা। আজি অসম চৰকাৰে 2024 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান প্ৰযুক্তি, কলা সংস্কৃতি, ক্ৰীড়া, হস্তশিল্প, জনসেৱা, কৃষি আৰু সহযোগী খণ্ড, উদ্যমিতা, পৰিৱেশ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণ আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য আৰু দৃষ্টান্তমূলক অৱদানেৰে অসমলৈ কঢ়িয়াই অনা সন্মানৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক প্ৰদান কৰিব অসম বৈভৱ। লগতে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অসমলৈ গৌৰৱ কঢ়িওৱা 6 জনলৈ প্ৰদান কৰা হ'ব অসম সৌৰভ বঁটা। 13 জন সন্মানীয় ব্যক্তিৰ লগতে সমূহীয়া গোটৰ দ্বাৰা পৰিচালিত জনজাতীয় খাদ্যঘৰ চৌৰাণ আহিমলৈ আৰু বাৰেকুৰি নামৰ গাঁও হাতীবন্ধু নামৰ এটা ব্যক্তিগত স্বেচ্ছাসেৱী সংস্থালৈও প্ৰদান কৰা হ'ব অসম গৌৰৱ বঁটা। আজি বিয়লি 3 বজাত কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই বঁটাসমূহ প্ৰদান কৰিব অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অসাধাৰণ প্ৰতিভা সম্পন্ন ক্ৰিকেট খেলুৱৈ গোলাঘাটৰ শ্ৰীমতী উমা চেত্ৰীলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। অসম গৌৰৱ বঁটা প্ৰাপকসকল হ'ল শ্ৰীমতী ফুলেশ্বৰী দত্ত, শ্ৰীমতী মীনাক্ষী দাস, শ্ৰীযুত পাৰ্থিব সুন্দৰ গগৈ, শ্ৰীযুত ধীৰেন্দ্ৰ নাথ পাল, শ্ৰীযুত হৰি দাস। অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। দক্ষতা বিকাশ আৰু শিক্ষাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে অসম সৌৰভ সন্মান প্ৰদান কৰা হৈছে তামিলনাডুৰ শিক্ষাবিদ শ্ৰীযুত সুব্ৰমণিয়ান ৰামাদোৰাইক। বিজ্ঞান প্ৰযুক্তি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে হোজাইৰ ডক্টৰ বাপ্পী পাললৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। বহনক্ষম পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম সৌৰভ সন্মান প্ৰদান কৰা হৈছে লখিমপুৰৰ ডক্টৰ পুৰবী শইকীয়াক। অসমীয়া সংগীত জগতৰ এগৰাকী কিংবদন্তি শ্ৰীযুত দীপেন বৰুৱালৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। নাটক, চলচ্চিত্ৰ আৰু সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰীযুত হেমন্ত দত্তলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। অসাধাৰণ প্ৰতিভা সম্পন্ন ক্ৰিকেট খেলুৱৈ গোলাঘাটৰ শ্ৰীমতী উমা চেত্ৰীলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। অসম গৌৰৱ বঁটা প্ৰাপকসকল হ'ল শ্ৰীমতী ফুলেশ্বৰী দত্ত, শ্ৰীমতী মীনাক্ষী দাস, শ্ৰীযুত পাৰ্থিব সুন্দৰ গগৈ, শ্ৰীযুত ধীৰেন্দ্ৰ নাথ পাল, শ্ৰীযুত হৰি দাস, শ্ৰীযুত বিনং তেৰণ, শ্ৰীযুত নজৰুল হক, শ্ৰীযুত বিশ্বজিৎ বৰা, শ্ৰীযুত ভাৰত চন্দ্ৰ কলিতা, শ্ৰীযুত বাৰলাংফা নাৰ্জাৰী, শ্ৰীযুত ৰামচন্দ্ৰ চাচনি, শ্ৰীযুত উপমন্যু বৰকাকতি, শ্ৰীযুত ডেভিড প্ৰতিম গগৈ, চৌৰাণ আহিম, বাৰেকুৰি গাঁও হাতীবন্ধু স্বেচ্ছাসেৱী সংস্থা। ইয়াৰ আগতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।